গোগামুখত মা প্ৰসাদ খাই অসুস্থ হৈ পৰিছে 40 জনকৈ লোক গোগামুখৰ নাহৰবাৰী টিঙেৰিগাঁৱত সংঘটিত হৈছে এই ঘটনাটো প্ৰসাদ খোৱাৰ পাছতে বমি আৰু পেটৰ বিষত আক্ৰান্ত হৈ পৰিছে লোকসকল অসুস্থ লোকসকলক গোগামুখ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে 40 গৰাকীকৈ লোক অসুস্থ হৈ পৰিছে প্ৰসাদ খোৱাৰ পাছতে যেহেতু আটাইকেইগৰাকীকে এনেদৰে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে প্ৰসাদ খোৱাৰ পাছতে বমি আৰু পেটৰ বিষত আক্ৰান্ত হৈ পৰিছে এই লোকসকল গোগামুখত সংঘটিত হৈছে এই ঘটনাটো গোগামুখত মাহ প্ৰসাদ খাই অসুস্থ হৈ পৰিছে 40 জনকৈ লোক গোগামুখৰ নাহৰবাৰী টিঙেৰিগাঁৱত সংঘটিত হৈছে এই ঘটনাটো প্ৰসাদ খোৱাৰ পাছতে বমি আৰু পেটৰ বিষত আক্ৰান্ত হৈ পৰিছে লোকসকল অসুস্থ লোকসকলক গোগামুখ চিকিৎসালয়ত ভৰ্তি কৰা হয় মানলকে আমাৰ হস্পিটেলত 40 জন আহি পাইছেহি কিহু কেনে আছে মই হিচাপ কৰা নাই বৰ্তমানলৈকে কিন্তু মুঠ 40 জন আহি পাইছেহি গোটেই সোপাৰে পেট চলা জ্বৰ বমি দেখা দিছে এতিয়ালৈকে আমি খুব এটা বেছি সিৰিয়াছ দেখা নাই এইকাৰণে আমি এতিয়ালৈকে বৰ্তমানলৈকে এতিয়াও ৰিফাৰ কৰা নাই আমি পৰ্যাপ্ত যিখিনি চিকিৎসা সেইখিনি ইয়াতে বৰ্তমানলৈকে ইয়াত কৰি থাকিবলৈ আমি ইয়াত একদম ফ্ৰী অফ কষ্ট আমি কাকো একো কিনিব দিয়া নাই সম্পূৰ্ণ চিকিৎসা আমি বিনামূলীয়া কৰা হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ